এইমাত্ৰ ফোন মাৰিলে আপোনালোকৰ ওচৰৰ এজনী ছোৱালী কৰিশ্মা নাথ বুলি, আপোনালোকৰ ওচৰৰে নেকি? অঁ গাঁৱৰে। তেওঁ ফোন মাৰিলে, কৈছে আপুনি ইয়ালৈ আহিছে নেকি? মই কৈছোঁ হয় ইয়াতে আহিছোঁ। মোৰ ঘৰ ইয়াৰ পৰা অকণমান আগত। মই কৈছোঁ অঁ মই ৰাইজক কথাখিনি কৈ পেলাই আমি বাৰু এবাৰ দেখা দিম বাৰু। সেই কৰিশ্মা নাথ বোলা ছোৱালীজনী তাই ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছিলে। মই প্ৰথম মাতি নি পেলাই এটা শ্ব' কৰিছিলোঁ। তাৰপিছত বাৰু আৰু বেছি ভাল হ'ল, আৰু এতিয়াতো বহুত ডাঙৰ মানুহ হৈ গ'ল তেওঁলোক। এই সময় পাৰ হৈ যাব, বুজি পালেনে? কাহিনীটো এইটো, আপোনাৰ বহুত বেয়া দিন চলি আছে, ধৈৰ্য ধৰক, আপোনাৰ ভাল দিন আহি আছে। আপোনাৰ বহুত ভাল দিন চলি আছে, ৰাজ্য শাসন কৰি আছোঁ, কৰাপশ্যনো চলি আছে, সম্পত্তিও গোটাই আছোঁ, চবফালে মাটি বাৰী কিনি মেলি বিৰাট মজা কৰি আছোঁ, বিৰাট ভাল দিন চলি আছে। মন কৰিব, এই সময় পাৰ হৈ যাব, বেয়া দিন আহি আছে। গতিকে কোনো মানুহে কেতিয়াও বেয়া দিনত বৰ বেছি ল' ফিল কৰিব নালাগে, বৰ বেছি হাৰি যাব নালাগে, আৰু বৰ বেছি ভাল দিন চলি থাকিলেও বৰ বেছি ফূৰ্তি কৰিব নালাগে, অহংকাৰী হ'ব নালাগে। কাৰণ এই সময় ডাঙৰকে পাৰ হৈ যাব। তো আজিকালি নেদেখাৰ ভাও ধৰিছোঁ, আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ, আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ, আজিকালি বেলেগৰ কথা নাভাবি নিজৰ কথা ভাবিবলৈ লৈছোঁ, আজিকালি গাড়ীৰ পৰা আৱৰ্জনা দলিয়াই চহৰ লেতেৰা কৰা কেইটাক প্ৰশ্ন কৰিবলৈ এৰিছোঁ, আজিকালি দুৰ্ঘটনা হ'লে ইউটাৰ্ণ ল'বলৈ লৈছোঁ, অভাৰটেক কৰিবলৈ বাদেই দিছোঁ, পেহেলে আপ বুলি কৈ ইণ্ডিকেটৰ দিছোঁ। চৰকাৰী অফিচত চাহ খালেও খুৱাইছোঁ, মানে 10 টকীয়া চাহকাপ নহয় দেই, চৰকাৰী অফিচত চাহ খালেও খুৱাইছোঁ, বজাৰত দৰদাম কৰিবলৈ একেবাৰে এৰিছোঁ, হিন্দীত প্ৰশ্ন কৰিলে হিন্দীতে উত্তৰ দিবলৈ লৈছোঁ, অসমীয়া গিৰিবোৰ মনৰ ভিতৰতে সপিছোঁ, বেলেগক সহায় কৰিবলৈ একেবাৰে এৰিছোঁ, পাৰিলে গধূলিতে ঘৰ সোমাইছোঁ। আজিকালি নেদেখাৰ ভাও ধৰিছোঁ, আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ, আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ, আজিকালি তেজ খোৱা মানুহৰ বিপৰীতে তেজ দিয়া মানুহৰ কথা ভাবিবলৈ লৈছোঁ, আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ, আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ, আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ। এইটোৱে কবিতাটো আমাৰ অসমত প্ৰকাশিত এটা কবিতা, কোনোবাই ভাল পাইছিল চাগে সেইকাৰণে প্ৰকাশ কৰি দিলে, চমু কবিতা এটা। বাকী মই ডাঙৰীয়াই অথনি কৈছে কবি চক্ৰপাণী আহিছে, মই ফুলকবি নে বন্ধাকবি মই নিজকে নাজানো, কিবা এটা কবি আৰু। এই মাইক চুই থাকিবলৈ ভয় লাগে, এবাৰ শ্বৰ্ট মাৰিছে মোক। হাঁহিবলৈ নিজে শিকিব লাগিব, কন্দুৱাবলৈ বহুত মানুহ আছে। সেইদিনা মই আপাৰ আছামৰ ফালে গৈ আছিলোঁ, এখন ট্ৰাকৰ পিছফালে এটা চেণ্টেঞ্চ লিখা আছে, খুব ভাল লাগিলে। মই যেতিয়াই হাঁহিৰ কথা ওলাই তেতিয়াই এইকেইটা লাইন কওঁ। হাঁহিলে আমাৰ দাঁতকেইটা দেখা পোৱা যায়, হাঁহিলে আমাৰ অন্তৰখন দেখা পোৱা নাযায়। তো আপোনালোক বা ইয়াত যিসকল আছে তেওঁলোকে ভাবিব চক্ৰপাণীয়ে খুব হাঁহি থাকে, কিন্তু মই অন্তৰখন কাক দেখাম, কিয় দেখাম? মোৰো দুখ আছে, মই যাৰ ওচৰত দেখাম, মই যাৰ ওচৰত কান্দিব পাৰোঁ তেওঁৰ ওচৰত দেখাম, হয়নে? চবৰে ওচৰতো মই নেদেখাওঁ মই কান্দোৰা বুলি বা মোৰ ইমান দুখ আছে বুলি, মই এইকাৰণেই দেখাম, মই হাঁহি থাকিম। কিন্তু হাঁহিবলৈ কিন্তু শিখৰ খালে নহ'ব, হাঁহিবলৈ গুটখা খালে নহ'ব। আৰু সেইকাৰণে মই শিখৰো নাখাওঁ, গুটখাও নাখাওঁ, তামোলখন কেতিয়াবা খাওঁ। গতিকে সেইকাৰণে দাঁতকেইটা চাফা কৰি ৰাখোঁ, যাতে হাঁহিলে দাঁতকেইটা ওলায়। গতিকে নতুন প্ৰজন্মক সেইটোৱে ক'লোঁ, ছোৱালীবিলাকে হাঁহিলে খুব ভাল পায়, গতিকে গুটখা খাই হাঁহিলে নহ'ব, লেতেৰা দাঁতকেইটা ওলালে নহ'ব। গতিকে গুটখা খাবলৈ বন্ধ কৰিব লাগিব, হাঁহিবলৈ শিকা, জীৱনটো হাঁহি থাকিব পাৰিবা। আৰু এটা কথা, সেইদিনা আন এখন ট্ৰাকৰ পিছফালে লিখা আছিল এইটো ডাইলগ, ধুবুৰী ফালে গৈ আছিলোঁ, তাতে লিখা আছে দাঁতকেইটা খুলি ওলাই পৰি যোৱালৈকে হাঁহি থাকিব লাগে। মানে কি, আমি বুঢ়া হোৱালৈকে আমি হাঁহি থাকিব লাগিব, কথাটো সেইটো। গতিকে অনেক দুখ কষ্ট, বানপানীৰ সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, বহুত কিবা কিবি আছে, বাট আমি হাঁহি থাকিব লাগিব, আৰু হাঁহি থাকিলেহে আমি বহুত বস্তু জয় কৰিব পাৰিম। আজি শিল্পী দিৱস, জ্যোতি ককাইদেউক লগ পোৱা নাছিলোঁ, কিন্তু তেওঁৰ জীয়ৰীক লগ পাইছোঁ, বিষ্ণু ৰাভাৰ পুত্ৰক লগ পাইছোঁ, তেওঁলোকৰ ঘৰলৈ গৈছোঁ, তেওঁলোকৰ লগত অনুষ্ঠান কৰিছোঁ। আইদেউ সন্দিকৈক এবাৰ কাটচিত লগ পাবলৈ চেষ্টা কৰিছিলোঁ। কি আছিল সেই দিনবোৰ, মই ভাবিলে আচৰিত লাগে। আপোনালোকে কেতিয়াবা যদি সুযোগ সুবিধা হয় তেজপুৰৰ জ্যোতি ককাইদেউৰ ঘৰটো চাবলৈ যাব, কোনোবা গৈছেনে? হাত দাঙিলে ভাল লাগিব। জ্যোতি ককাইদেউৰ ঘৰটো চাবলৈ যাব এবাৰ,
পকী ঘৰটোৰ নাম। পকীটো চাব, তাত এতিয়াও জ্যোতি ককাইদেউ শোৱা বিচনাখন আছে, তেওঁ লোৱা নিহালিখন আছে। গান্ধীজী, মহাত্মা গান্ধী যেতিয়া গোটেই ভাৰতবৰ্ষ ঘূৰি ফুৰিছিল, মহাত্মা গান্ধী আহি কোনটো ৰুমত আছিল, সেই বিচনাখনো এতিয়া জ্যোতি ককাইদেউৰ ঘৰত আছে। তাতকৈ ডাঙৰ কথা ভোলাগুৰি চাহ বাগিচাত, ভোলাগুৰি চাহ বাগিচাৰ পৰা 1 কিলোমিটাৰ গ'লেই মোৰ ঘৰ, ভোলাগুৰি চাহ বাগিচা। তাতেই অসমৰ প্ৰথমখন ছবি নিৰ্মাণ কৰিছিল জ্যোতি ককাইদেৱে, সেয়া আছিল জয়মতী। কিমান চনত আছিল? 1935 চনত। ইণ্টাৰেষ্টিং কথা চাব, এতিয়াতো দলং বহুত হ'ল। আইদেউ সন্ধিকৈ ঘৰ বোকাখাত পাৰ হৈ অলপ দূৰ সিফালে। আইদেউ সন্ধিকৈ নাৱেৰে ভোলাগুৰিলৈ, ব্ৰহ্মপুত্ৰ পাৰ কৰি ভোলাগুৰিত এক্টিং কৰাবলৈ আনিছিলে জ্যোতি ককাইদেৱে। ভাবক, তেতিয়াই অসমৰ প্ৰথমখন ছবি নিৰ্মাণ হৈছিলে। তেওঁ কম বয়সত গুচি গ'ল। বিশেষ বিশেষ ব্যক্তিসকলে কয় যে জ্যোতি ককাইদেউ, হোমেন বৰগোহাঁই ডাঙৰীয়াই তেখেতৰ এটা আৰ্টিকলত খুব ধুনীয়াকৈ লিখি থৈ গৈছে, অসমৰ যদি 10 গৰাকী বিশেষ ব্যক্তিৰ নাম আমি ল'ব লাগে অসমৰ কাৰণে, অসমীয়াৰ কাৰণে, অসমীয়া কৃষ্টি সংস্কৃতিৰ কাৰণে, যোনে বহুত কিবা কিবি কৰি থৈ গৈছে, তাৰ ভিতৰত 1 নম্বৰ জ্যোতি ককাইদেউৰ নামেই হোমেন বৰগোহাঁই লিখি থৈ গৈছে। এনেকৈ বহুত ব্যক্তিয়ে জ্যোতি ককাইদেউৰ বিষয়ে লিখি থৈ গৈছে। গতিকে আজি তেখেতক শ্ৰদ্ধা জনাইছোঁ। কম বয়সত তেখেত গুচি গ'ল, কৰ্কট ৰোগত আক্ৰান্ত হৈ তেখেত গুচি গ'ল, কিন্তু কম বয়সত বহুত দি থৈ গুচি গ'ল আমাক। আৰু ইণ্টাৰেষ্টিং কথা কেইটামান মনত পৰিছে। তেওঁৰ জীয়ৰীৰ লগত যেতিয়া ইণ্টাৰভিউ কৰিছিলোঁ, বা বিষ্ণু ৰাভাৰ পুত্ৰৰ লগত, পৃথ্বীৰাজ ৰাভাৰ লগত এটা অনুষ্ঠানত কৈছিলোঁ, তেজপুৰখন তেওঁলোকে ঘূৰি ফুৰিছিলে, এফালে জ্যোতি ককাইদেউ আৰু এফালে বিষ্ণু ৰাভা। তেজপুৰৰ ৰাস্তাবোৰ খুব ওখ পাখ, পাহাৰীয়া ৰাস্তা। তেতিয়া ৰাস্তাবোৰ সৰু সৰু আছিলে। কাহিনী শুনিব, তেওঁলোক আড্ডাবাজ মানুহ আছিলে, ঠিক আছে। তো তেতিয়া আমি ৰিক্সা নাছিল নহয়, তেতিয়া মানুহে টানি টানি নিছিলে। ৰিক্সাই আছিলে, বাট মানুহে টনা ৰিক্সা আছিলে, কি বুলি কয় মই পাহৰিলোঁ। তো জ্যোতি ককাইদেউ আৰু বিষ্ণু ৰাভা দুইজনে সমানে সমানে কথা পাতি যাব মানে। আৰু জ্যোতি ককাইদেউ অলপ ক্ষীণ আছিলে আৰু বিষ্ণু ৰাভা অলপ শকত আছিলে। তো যেতিয়া দুইজনে একেলগে যাব, যি দুজনে তেওঁলোকক টানি টানি লৈ যাব ৰিক্সাত, সমানে দুইজনক লৈ যাব লাগিব আৰু দুইজনে কথা পাতি পাতি যাব। এনেকুৱা ৰোমাঞ্চকৰ কাহিনী মানে বহুত আছে। মোৰ অনুষ্ঠানবিলাকত আছে, কেতিয়াবা আপোনালোকে শুনিব, খুব ভাল লগা সেইবিলাক অনুষ্ঠান। এইবাৰ আহিলোঁ মই মন্দিৰা বাইদেউৰ কথালৈ। মন্দিৰা বাইদেউৰ পৰিচয় ইতিমধ্যে খুব ধুনীয়াকৈ তুলি ধৰা হৈছে অনন্ত কুমাৰ নাথ ডাঙৰীয়ে। অকণমান পানী খাই লওঁ। কিন্তু তাতকৈ ডাঙৰ কথা কি জানে? অসমৰ প্ৰথমগৰাকী মহিলা ড্ৰাইভাৰ কোন? সেইটো পৰিচয় থাকিয়ে গ'ল। অসমৰ প্ৰথমগৰাকী মহিলা ড্ৰাইভাৰ সেয়া মন্দিৰা বাইদেউ। মন্দিৰা বাইদেউৰ লগত এটা অনুষ্ঠান কৰিছিলোঁ। মই অলপ আগতে চালোঁ অনুষ্ঠানটো খুচৰি। 8 লাখ ভিউজ হৈছে বাইদেউ। 8 লাখ ভিউজ, প্ৰায় 11,000 মানুহে কি হৈ গ'ল হাঁহি হাঁহি 11,000 মানুহে লাইকেই কৰিছে, কমেণ্ট কৰিছে। বিদেশত থকা অসমীয়া মানুহে বাইদেউক ছাপোৰ্ট কৰিছে। বাইদেউৰ অকণমান কৈ দিওঁ বাইদেউ। বহুত কষ্ট, বহুত ত্যাগ। কম বয়সতে স্বামী হেৰুৱা মহিলাগৰাকীয়ে নিজৰ সন্তানক লৈ গাড়ী চলাই, ভাড়া মাৰি ঘৰ সংসাৰ চলালে। আৰু এতিয়া বাইদেৱে এতিয়াও যুঁজি আছে। যিটো অনুষ্ঠানৰ জৰিয়তে বাইদেউ লাগি আছে। বাইদেৱে প্ৰতি 2-3 বছৰৰ মূৰে মূৰে নিজৰ ঘৰটো বিক্ৰী কৰি দিয়ে। আকৌ এইবাৰ সেইদিনা বিক্ৰী কৰিলে, আকৌ কৰিলে। বাইদেৱে নিজৰ ঘৰটো বিক্ৰী কৰি দিয়ে। কাৰণ আছে, কাৰণ তেওঁৰ লগত থকা মানুহখিনি চলাব লাগে। আকৌ অলপ দিনৰ পিছত আকৌ এটা ঘৰ ল'ব, আকৌ সেইটো যদি অকণমান দাম পায় সেইটো বিক্ৰী কৰিব। বাইদেউ চাগে স্থায়ী ঠিকনা নাই বুলিয়ে ক'ব পাৰি। কিন্তু বাইদেৱে সঁচা অৰ্থত খুব, আপোনালোকে এটা নামেই দিছে ন বাইদেউক, প্ৰিয় নাৰী, সঁচাকৈ প্ৰিয় নাৰী। বহুতৰ বাবে বাইদেউ, বাকীখিনি বাইদেৱে ক'ব বাৰু। মই বৰ বেছি দীঘলীয়াকৈ ক'বলৈ নাযাওঁ। আৰু মাঘৰ বিহু সকলোৱে খালে। ভেলাঘৰ বনাইনে আজিকালি? বনায়। আজিকালি ভেলাঘৰবিলাক কমিছে। ঘৰে ঘৰে হয়, ঘৰে আজিকালি খায়। মানুহবিলাক বৰ কিবা হৈছে আজিকালি। সঁচাকৈ ভাবোঁ, আগতে ভেলাঘৰটো গাঁৱৰ এটা চুবা লগ লাগি 10-20 ঘৰ মানুহে একেলগে লগ লাগি ৰাতি সাঁজ খাইছিলে। আজিকালি কিনো খায় জানো ঘৰৰ ভিতৰত অকলে অকলে? নাতিব বুলিয়ে খায় নেকি অকলে অকলে নাজানো।
বাট সেই মজাটো নাইকিয়া হৈছে ক'ৰবাত এতিয়া দেখিছোঁ এবাৰ টিভিত দেখিছোঁ অমুকটো ভেলাঘৰ অমুক ষ্টাইলত কম্পিটিশ্যন ইফালে ভেলাঘৰৰ কম্পিটিশ্যন ইফালে আহিব পূজাত আকৌ মণ্ডপৰ কম্পিটিশ্যন একচুৱেলি ক'ৰবাত কম্পিটিশ্যনে আমাক আমি সৰুকৈ বনোৱা মৰম লগা বস্তুবিলাক নাইকিয়া হৈ গৈছে নেকি এনেকুৱা লাগে মোৰ ভাৱ হয় ধৰক এতিয়া বছাচুবা অঞ্চলত বোলে অসমৰ আটাইতকৈ ডাঙৰ ভেলাঘৰটো বনালে কিন্তু বছাচুবাৰে কাষৰ ঘৰখন বা কাষৰ গাঁওখনত যদি সৰুকৈ এটা বনালে তেতিয়া কি হ'ব আমি নবনাওঁ ইহঁতে বহুত ডাঙৰটো বনাই দিলে গতিকে আমি নবনাওঁ নেকি সেইকাৰণেও চাগে কমিছে নেকি মোৰ এনেকুৱা অনুভৱ হয় কিন্তু আমাৰ সেই সৰু সৰু ভেলাঘৰবিলাক নাইকিয়া হৈ গৈছে এইমাত্ৰ ফোন মাৰিলে আপোনালোকৰ ওচৰৰ এজনী ছোৱালী কৰিশ্মা নাথ বুলি আপোনালোকৰ ওচৰৰে নেকি গাঁৱৰে তেওঁ ফোন মাৰিলে কৈছে আপুনি ইয়ালৈ আহিছে নেকি মই কৈছোঁ হয় ইয়াতে আহিছোঁ মোৰ ঘৰ ইয়াৰ পৰা অকণমান আগত মই কৈছোঁ মই ৰাইজক কথাখিনি কৈ পেলাই আমি বাৰু এবাৰ দেখা দিম বাৰু সেই কৰিশ্মা নাথ বোলা ছোৱালীজনী তাই ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছিলে মই প্ৰথম মাতি নি পেলাই এটা শ্ব' কৰিছিলোঁ তাৰপিছত বাৰু আৰু বেছি ভাল হ'ল আৰু এতিয়াতো বহুত ডাঙৰ মানুহ হৈ গ'ল তেওঁলোক তো মই দাদাই মোৰ কবিতাটো গাই শুনালে মই ভাবিছোঁ মই নিজৰ কবিতাটো এবাৰ নিজে গাই দিলে আৰু ভাল পাব আপোনালোকে হয়নে ভাল কবিতাটো মানে এইটো এটা বিশেষ কাৰণত লিখা কবিতা আছিলে দাদাই ইতিমধ্যে ক'লে অনন্ত দাই কবিতাটো এনেকুৱা ধৰণৰ দাদাই দুটামান শব্দ ভুলকৈ গালে সেইকাৰণে মই শুদ্ধকৈ গাই থৈ যাব বিচাৰিছোঁ ক'ত বা গ'ল আৰু এইখন চিঠিখনত বহুত ভুল কেইবাটাও ভুল আছে আমাৰ সভাপতিৰ নামটোৱে ভুলকৈ লিখা হ'ল সভাপতি ডাঙৰীয়াৰ নামটো আছিলে ৰমেশ চন্দ্ৰ নাথ মই অথনিৰ পৰা জোতাই পঢ়ি আছোঁ নামটো কেলৈ ভুল হ'ল ৰমশ চন্দ্ৰ নাথ হৈ থাকিলে প্ৰিণ্টিং মিষ্টেক বেলেগ একো নহয় বাৰু সৰু কথা এইটো হৈ যায় প্ৰিণ্টিং মিষ্টেক কবিতাটো গাই শুনাও শুনিব তো আজিকালি নেদেখাৰ ভাও ধৰিছোঁ আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ আজিকালি বেলেগৰ কথা নাভাবি নিজৰ কথা ভাবিবলৈ লৈছোঁ আজিকালি গাড়ীৰ পৰা আৱৰ্জনা দলিয়াই চহৰ লেতেৰা কৰা কেইটাক প্ৰশ্ন কৰিবলৈ এৰিছোঁ আজিকালি দুৰ্ঘটনা হ'লে ইউটাৰ্ণ ল'বলৈ লৈছোঁ অভাৰটেক কৰিবলৈ বাদেই দিছোঁ পেহেলে আপ বুলি কৈ ইণ্ডিকেটৰ দিছোঁ চৰকাৰী অফিচত চাহ খালেও খুৱাইছোঁ মানে 10 টকীয়া চাহকাপ নহয় দেই চৰকাৰী অফিচত চাহ খালেও খুৱাইছোঁ বজাৰত দৰদাম কৰিবলৈ একেবাৰে এৰিছোঁ হিন্দীত প্ৰশ্ন কৰিলে হিন্দীতে উত্তৰ দিবলৈ লৈছোঁ অসমীয়া গিৰিবোৰ মনৰ ভিতৰতে সপিছোঁ বেলেগক সহায় কৰিবলৈ একেবাৰে এৰিছোঁ পাৰিলে গধূলিতে ঘৰ সোমাইছোঁ আজিকালি নেদেখাৰ ভাও ধৰিছোঁ আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ আজিকালি তেজ খোৱা মানুহৰ বিপৰীতে তেজ দিয়া মানুহৰ কথা ভাবিবলৈ লৈছোঁ আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ এইটোৱে কবিতাটো আমাৰ অসমত প্ৰকাশিত এটা কবিতা কোনোবাই ভাল পাইছিল চাগে সেইকাৰণে প্ৰকাশ কৰি দিলে চমু কবিতা এটা বাকী মই ডাঙৰীয়াই অথনি কৈছে কবি চক্ৰপাণী আহিছে মই ফুলকবি নে বন্ধাকবি মই নিজকে নাজানো খাই কিবা এটা কবি আৰু মোৰ কথা শেষ কোনোবাই কিবা সুধিলে ভাল লাগিব আৰু নাই ক'বলৈ গাঁৱৰ ডেকাখিনিক ভাল লাগে আৰু এটা বস্তু মই কৈ থৈ যাব বিচাৰিছোঁ শেহতীয়াকৈ আমি পডকাষ্টলৈ বহুত বেলেগ ক্ষেত্ৰৰ বেলেগ মানুহ আমন্ত্ৰণ কৰিছোঁ আৰু যিমান ডাঙৰ মানুহে মোৰ তালৈ আহিছে মই এটা বস্তু তেওঁলোকৰ পৰা অনুভৱ কৰিলোঁ সকলো ডাউন টু আৰ্থ মানুহ সেয়া পলিটিচিয়ান হওক সেয়া কণ্ঠশিল্পী হওক সেয়া স্পৰ্টছ পাৰ্চন হওক সেয়া বলিউডৰ আৰ্টিষ্ট হওক সেয়া কোনোবা জংঘলৰ পৰা বাৰ্তালাপ কৰাই হওক সকলো মানুহকে এটা বস্তু দেখিলোঁ ইমান ডাউন টু আৰ্থ মানুহ মই এবাৰ লগ পাইছিলোঁ যেতিয়া মই পঢ়ি আছিলোঁ ৰিপৰ্টিং কৰি আছিলোঁ মই আব্দুল কালাম ডাঙৰীয়াক লগ পাইছিলোঁ অকণমান সময়ৰ কাৰণে হাতখন যে চুব পাৰিছিলোঁ হাতটো যে মূৰত দিছিল ভূপেন্দাৰ ঘৰৰ কাষত ভাড়া আছিলোঁ গুৱাহাটী আহি ভূপেন্দাৰ ভৰিকেইটা মালিচ কৰিব যাওঁ গধূলি এনেই যাওঁ মই আৰু আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী নীল আকাশ সঞ্জয় মই ৰুমমেট আছিলোঁ কৃষ্ণমণি চুতীয়াৰ ঘৰত আমি যাওঁ আড্ডা মাৰিবলৈ তাতে মানুহবোৰ লগ পাইছিলোঁ এই যে ডাঙৰ মানুহ যিমান লগ পাইছোঁ ইমান ডাউন টু আৰ্থ মানুহ মই জীৱনত ডাঙৰ মানুহবিলাককে দেখিছোঁ সকলো ডাউন টু আৰ্থ অহংকাৰ নাই সেইকাৰণে ক'ৰবাত কোনোবা মোক কৈছিলে যে
মানুহ দুবাৰ জন্ম হয় আৰু দুবাৰ বোলে মৃত্যু হয় মানুহৰ প্ৰথমবাৰ এইফালে কোনে চিঞৰি আছে চাইডত মানুহ দুবাৰ জন্ম হয় এবাৰ মাতৃৰ গৰ্ভৰ পৰা আৰু এবাৰ আমি কিয় জন্ম হলো এইখন পৃথিৱীত সেইটো বস্তু যিদিনাই গম পাই যায় সেইদিনা বোলে মানুহৰ আন এবাৰ জন্ম হয় মানে মানুহৰ দুবাৰ জন্ম হ'ল কিয়নো আমি জন্ম হৈছো কিবা এটা কাৰণত জন্ম হৈছো হয় মই সাংবাদিকতা কৰিছো কোনোবা শিক্ষক কোনোবা সমাজ সেৱিকা কোনোবা অধিবক্তা যিয়ে নহওক কোনোবা স্পৰ্টছৰ লগত জড়িত হৈছে সেইকাৰণে কয় মানুহৰ দুবাৰ জন্ম হয় আৰু মৃত্যু দুবাৰ হয় এবাৰ প্ৰাণবায়ু উৰি যোৱাটো মৃত্যু আৰু এবাৰ অহংকাৰে জন্ম লোৱা দিনাই মৃত্যু যিদিনা অহংকাৰে জন্ম ল'লে মই হয়নে টকা পইচা কাম ক্ৰোধ লোভ মোহ যিদিনাই সোমাই গ'ল সেইদিনাই মৃত্যু বুলি ধৰি লোৱা গতিকে নতুন প্ৰজন্মক কৈছো বহুত দেখিছো পৃথিৱীখন বহুত দেখিছো আৰু এতিয়াতো আৰু টাফ হৈ আহি আছে কিন্তু যিদিনাই গম পাবা তোমাৰ স্কিল কি শচীন তেণ্ডুলকাৰে 15 বছৰ বয়সতে গম পাইছিল তেওঁ ক্ৰিকেট খেলিব কোনোবাই 60 বছৰ KFC মালিকে 60 বছৰ বয়সত গম পালে যে তেওঁ KFC ব্ৰেণ্ড এটা বনাব গতিকে মানুহে স্কিল সোনকালে বিচাৰি উলিয়াব পাৰিলে সোনকালে সফল হয় গতিকে সকলোকে হেতুৱে আগবান নতুন প্ৰজন্মক আৰু এটা সংস্কৃতত এটা শ্লোক আছে সভাপতি মহোদয়ে আপোনাক কৈছিলে যে আমালৈ কিছু পৰামৰ্শ আগবঢ়াইছে এনেকৈ যিখিনি দিছে সেইখিনি যথেষ্ট নহয় বুলি ভাবিছোঁ আপুনি আৰু অলপ কিছু আমাক মই পৰামৰ্শ দিয়া মানুহে নহয় মই একেবাৰে আমি ভাবিছোঁ মই যে আৰম্ভ মই যে ক'লো মোৰ গাঁওখন এনেকুৱা গাঁও লাগে গাঁওখনত মহিলাসকলৰ অনুষ্ঠানটো ওচৰতে যুৱকসকলৰটো ওচৰতে নামঘৰটো ওচৰতে পুথিভঁৰাল এটা থাকিব গাঁওখনৰ ৰাইজে মিলা প্ৰীতিৰে গধূলি ওলাই আহি ইয়াতে অকণমান আড্ডা মাৰিব মহিলাসকলে নামঘৰতে ধুনীয়াকৈ নাম কীৰ্তন কৰিলে এই যে পৰিৱেশটোৱে লাগে দবা বজোৱাৰ লগে লগে যেন সকলোৱে ঘৰে ঘৰে অকণমান প্ৰাৰ্থনা কৰিলে মই এটা কথা অনুভৱ কৰিব আপোনালোকে মই এইটো সঁচা কথাত কৈছোঁ মুছলমান সম্প্ৰদায়ৰ ওচৰত আপোনালোক যাওক নামাজ যদি পঢ়িবলৈ আৰম্ভ কৰিছে তেওঁলোক মনে মনে মিটিংখন অন্তত 5 মিনিটৰ কাৰণে হ'লেও তেওঁলোকে কিন্তু বন্ধ কৰিছে আমাৰ নামঘৰত দবাটো বজাৰ লগে লগে মই লিখি দিম দবাটো বজাৰ লগে লগে কৃষ্ণ বুলি কৈ পেলাই বাইকখন লৈ ওলাই যাব 100% আপোনালোকে চাব নামঘৰৰ দবা কাঁহৰ শব্দ শুনি ঘৰৰ ভিতৰত হওক য'তেই নাথাকক যি কাম নকৰক অকণমান সময় ৰৈছেনে অনুভৱ হয় মোৰ ক'ৰবাত কিন্তু আপুনি যাওক মুছলমান সমাজ এখনত নিজে কৈছোঁ নিজৰ তেওঁলোকৰ পৰম্পৰাখিনি মোৰ ভাল লাগে নামাজ পঢ়িবলৈ আৰম্ভ কৰিছে লগে লগে কিন্তু মিটিংখন অন্তত 10 মিনিটৰ কাৰণে ষ্টপ কৰিছে তেওঁলোকে ভাবিছে আল্লাহক ভাবিছে ভগৱানক ভাবিছে ঈশ্বৰ আল্লাহক ভাবিছে আমি বহুত কথা এৰি দিছোঁ বাদ দে হ'ব নালাগে ল'ৰাটো কিয়নো গধূলি 6টা বজাত ওলাই গৈছে মাক বাপেকে এবাৰলৈ প্ৰশ্ন কৰিছেনে কিয় ওলাই গৈছে ক'ত যাওঁ তই বৰ বেছি ফ্ৰী দিছোঁ সেইকাৰণে ওলাই গৈছে সি বাইকখন লৈ ছোৱালীজনী ঘৰৰ পৰা কি কাপোৰ পিন্ধি ওলাই গৈছে মাকে এবাৰ প্ৰশ্ন কৰিছেনে যা আজিকালি নতুন ফেশ্বন ন যা আজিকালি বোলে ল'ৰা ছোৱালীয়ে বেডৰুমত বা নিজৰ ৰুমত কাপোৰ চেঞ্জ নকৰে বোলে ৰিলতহে কৰে বোলে কাপোৰ চেঞ্জ এনেকুৱা পৰ্যায় পাইছে গতিকে মই আশা কৰিছোঁ নাজানো ময়ো এজন পিতৃ মোৰ এটা ল'ৰা কিবা হয়গৈ ভৱিষ্যতলৈ নাজানো কিন্তু এতিয়াৰ পৰা অকণমান মোৰ দেউতা এগৰাকী প্ৰিন্সিপাল আছিলে মা হেড মিষ্ট্ৰেছ আছিলে মোৰ ঘৰৰ পৰা ওলাই যাবলৈ ভয় লাগিছিল যেতিয়া কলেজ পালোঁ কলেজত গৈ মই GS হ'লোঁ মেগাজিন ছেক্ৰেটাৰী হ'লোঁ NCC কৰিলোঁ NCC C চাৰ্টিফিকেট ল'লোঁ মোৰ লাইন আছিল ডিফেন্সত যোৱা মই ভাৰতবৰ্ষত 30টামান কেম্পেই কৰিছোঁ আৰ্মিৰ লগত গতিকে নিজে বুজিব লাগিব বেলেগে কোনেও বুজাই নিদিয়ে কি কৰিম কি নকৰিম মই মানুহক মই ভাল নে বেয়া সেইটো মইহে জানিম কোনেও চাৰ্টিফিকেট নিদিয়ে তাতকৈ ডাঙৰ কথা আৰু এটা হৈছে এতিয়া শেহতীয়াকৈ যে চাবচোন আমাৰ স্কুলবিলাকত ক্লাছ 10 মানলৈকে ধৰি লৈছোঁ বহুত মাৰ খাইছোঁতো আমি পিঠি ফালি দিছে মানে ইমান মাৰ খাইছোঁ মই আকৌ দেউতাৰ স্কুলতে পঢ়া প্ৰিন্সিপালৰ পুতেক বুলি বেছিকৈ 2-7মান মোৰ তাত পৰেহে মানে আপুনি চাব দেই আমাৰ নতুন প্ৰজন্মখিনিক কৈছোঁ ৰুল নাম্বাৰ 10লৈকে
টিচাৰৰ কথাও কৈছোঁ দেই, ৰোল নাম্বাৰ 10লৈকে ইমান ভালকৈ মাতবোল কৰে। চাবচোন, ঐ শুনজনী তোৰ ভালকৈ পঢ়া শুনা কৰিছনে? মেট্ৰিকত কিন্তু ফাৰ্ষ্ট ডিভিজন পাব লাগিব দেই। ৰোল নাম্বাৰ 10ৰ পিছৰকেইটাক চাবচোন, এই গাধ ক'ত গৈছিলি? বাইকখন লৈ ঘূৰি ফুৰ, চালা কাম নাই। চাব, ৰোল নাম্বাৰ 10ৰ পিছৰকেইটাক খুব বেছি মনত পৰে শিক্ষকগৰাকীৰ কেতিয়া জানে? কেতিয়া? সৰস্বতী পূজাৰ দিনা। বাবাটো এইফালে আহচোন, এই ডেস্কখন অকণমান দাঙি পেলাই এইফালে দেচোন। ৰাতি কিন্তু সৰস্বতী মূৰ্তিটো তহঁতে কিন্তু ৰখি দিব লাগিব দেই। পঢ়িব 1ৰ পৰা 10কেইটা, কাম কৰাব 10ৰ পৰা 30কেইটা। এই কাহিনী আমাৰ দিনৰ পৰা চলি আছিলে, বাট মোৰ ৰোল নাম্বাৰো সেই 10ৰ পিছতেই আছিলে। মানে হয়, কিছুমান বস্তু সহ্য নহয়। মানে বহুত বেয়া বেয়া গালি পাৰিছিলে, অমুকৰ ভৰি ধোৱা পানী খোৱাৰো যোগ্য নহয়। মানে নামত চক্ৰপানী ৰাখি থৈছে, আকৌ মই বেলেগৰ কেলে পানী খাম বোলো। মোৰ পানীটো বাৰু মধুনিয়ানত হুঁচৰিকাৰ হাত। শ্ৰীকৃষ্ণ ভাল, মোৰ শ্ৰীকৃষ্ণৰ কেৰেক্টাৰটো ভাল লাগে, সেইকাৰণে নামটোৰ লগত চাগে মিল আছে। শ্ৰীকৃষ্ণৰ কেৰেক্টাৰটো ভাল লাগে, শিৱৰ কেৰেক্টাৰটো মোৰ ভাল লাগে, খুব ভাল লাগে সঁচাকৈ। মই যে এই কথাবিলাক যে শিকিছোঁ বা বুজিছোঁ, এইবিলাক মোৰ কথা নহয় দেই। এইবিলাক কথা মানে মই বিভিন্ন মানুহৰ লগত কথা পাতি, মন্দিৰা বাইদেউ যেতিয়া আহিছিল মই কথাবোৰ শুনো। আই এম এ গুড লিচনাৰ। মই শ্ৰোতা, খুব ভাল শ্ৰোতা। আৰু যেতিয়া শ্ৰোতা হ'বা ন, তেতিয়াহে তুমি ক'ব পাৰিবা, ভাল বক্তা হ'ব পাৰিবা। পঢ়িব লাগিব, কথাবোৰ মনত ৰাখিব লাগিব। মই অভিনেতা হ'বলৈ গৈছিলোঁ, মই পঢ়া টেবুলৰ সন্মুখত ৰবি শৰ্মাৰ ফটো লাগিয়ে থাকে। এবাৰ ৰবিদাক ক'লোঁ, বোলো ৰবিদা এনেকুৱা বৰষা বা আৰু ৰবিদা আছে আগৰ অনুষ্ঠান এটা, মই বোলো আপোনাৰ ফটো মোৰ সদায় কিন্তু পঢ়া টেবুলত লাগি থাকে। বৰষা বাই কৈছিলে, ইয়াৰ কিবা প্ৰব্লেম আছিল নেকি? লোকে ছোৱালীৰ ফটো ৰাখে, এই ল'ৰাৰ ফটো ৰাখিছে। লাষ্টত চব আশা পূৰণ কৰিব পাৰি। লাষ্টত ৰবিদাৰ চিনেমাটো এক্টিং কৰিলোঁ, এতিয়ালৈকে 8খনমান চিনেমাত এক্টিং কৰিলোঁ। ভাবক, সপোনবোৰ নিজে পূৰণ কৰিব লাগিব। সপোনবোৰ সৰু সৰু কেৰেক্টাৰ কৰিছোঁ, চবতে সাংবাদিকেই হৈছোঁ, বাট ডাঙৰ স্ক্ৰীণত ওলাইছোঁতো, কামটো কৰিছোঁ। মেনিফেষ্টেশ্যনৰ ওপৰত খুব গুৰুত্ব দিব পাৰে আপোনালোকে। মেনিফেষ্টেশ্যন কেনেকৈ কৰে? যি ভাবিব সেইটোৱেই হ'ব, মাত্ৰ ভাবক। শোৱাৰ আগমুহূৰ্তত ভাবক, উঠাৰ আগমুহূৰ্তত ভাবক, আৰু জীৱনত সেইটোৱে হ'ব। খুব প্লেনিঙত কামখিনি কৰিলে সকলো সফল হ'ব, সেইটোৱে আশা কৰিছোঁ। ষ্টুডেণ্টৰ কাৰণে এটা মোৰ শ্লোক মোৰ সংস্কৃত আছিল দেই, মই মেট্ৰিক মই সংস্কৃতত পাছ কৰিছোঁ, বিষয় মোৰ সংস্কৃত আছিলে। মোৰ এটা শ্লোক খুব মনত পৰে আৰু সেইটো মই খুব ফ'ল' কৰোঁ। সেইটো বিদ্যাৰ্থীৰ বাবে শ্লোকটো এনেকুৱা: কাকো চেষ্টা বকুধ্যানম স্বান অনিদ্ৰা তথৈবচ অল্পাহাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম। এই 5টাই হৈছে বিদ্যাৰ্থীৰ লক্ষণ। কাকো চেষ্টা, কাউৰীৰ দৰে চেষ্টা, বগলীৰ দৰে ধ্যান, কুকুৰৰ দৰে নিদ্ৰা। কুকুৰে যে এগাল খাই পেলাই পৰি নাথাকে, টিককৈ শব্দ এটা হ'লে কাণখন এনেকৈ দিব চাওঁচোন। স্বান নিদ্ৰা, অল্পাহাৰী, আহাৰ কমকৈ গ্ৰহণ কৰিব লাগে ছাত্ৰ ছাত্ৰী। এগালমান খাই পেট পেলাই পৰি থাকিলে নহ'ব। আৰু গৃহত্যাগী বুলি কয়। আগতে ধৰা টুলত থাকি পঢ়ে, আজিকালি ধৰা হোষ্টেলত থাকি পঢ়ে, একে। এয়া হৈছে সেয়া। আৰু মই আৰু পৰামৰ্শ দিব পৰা একেবাৰে যোগ্য নহয়, মই সেয়াই ক'লোঁ। আৰু মোৰ আৰু কোনোবাই সোধে মোক সফলতা কি, ছাকচেছ হৈছেনে নাই। মই বোলো যদি ছাকচেছ হ'লোহেঁতেন আজি ইয়াত আহি আপোনালোকৰ ওচৰলৈ নাহোঁ। মানে ছাকচেছ হোৱাহেঁতেন ঘৰত বহি থাকিলোহেঁতেন ন, ৰজাৰ নিচিনাকৈ হৈ গ'ল আৰু। ছাকচেছ কোনটো জানেনে? মই ফিল কৰোঁ, মই যে কৰি থাকিম কাম, মই যে মৰালৈকে কাম কৰি থাকিব মন যায় মোৰ, মৰালৈকে কাম কৰি থকাটোৱেই ছাকচেছ। যাত্ৰাটো ভাল লাগে, যাত্ৰাৰ প্ৰাপ্তিটো বৰ ভাল নলগা বস্তু। আপুনি ভাবিব না, আশা এটা কৰি থাকিব, মই গৈ আছোঁ, যাত্ৰা কৰি আছোঁ। ভাল পোৱা মানুহক চাবচোন, যিদিনা প্ৰপ'জ, আজি এইখন মঞ্চত ক'ব নাপায় বাৰু, এইবিলাকৰ ডাঙৰ ডাঙৰ মানুহ আছে। আপুনি ভাবচোন ছোৱালী এজনী ভাল পাব, চকুত চকু চাই থাকোঁতে অ'কে, যিদিনা প্ৰপ'জ দিলে, একচেপ্ট কৰিলে, তাৰপিছৰ পৰা হ'ল আৰু হৈ গ'ল। ময়ো বৰ প্ৰেম কৰিয়ে বিয়া পাতিছোঁ, 9 বছৰ প্ৰেম কৰিছোঁ, তাৰপিছত বিবাহ পাশত আবদ্ধ হৈছোঁ। কাহিনীটো কি, গোটেই জীৱনটোৱে তেনেকুৱা। আপুনি কিবা এটা পোৱাৰ আশাৰে গৈ আছে মৃত্যুলৈকে। সেই যাত্ৰাটো মোৰ ভাল লাগে। গতিকে সকলোৱে যাত্ৰা কৰি থাকক, গৈ থাকক, প্ৰতিটো মুহূৰ্তত, প্ৰতিটো দিনত, প্ৰতিটো সময়ত। আৰু জ্যেষ্ঠসকলক সন্মান নতুন প্ৰজন্মই কৰিবই লাগিব। আশা কৰিছোঁ সকলোৱে কৰিবা। চাইকেলৰ পৰা আজিকালি নামি দিব নালাগে, নালাগে নামিব, বাট
যদি বেয়া বস্তু খাইছা তেওঁলোকৰ ওচৰত নাখাবা, দুখ পায় তেওঁলোকে। মনে মনে তোমালোকক এনেকুৱা মানে কি বুলি ক'ম হাও দিয়ে, যদি তুমি কোনোবা এগৰাকী জ্যেষ্ঠক অকণমান তেওঁৰ দুখ পোৱা কাম কৰিছা নহয়, তেওঁ তোমাৰ মুখৰ আগত একো নকয়, তেওঁৰ অন্তৰত যে তুমি কিবা এটা বেয়া কৰিলা ন, সেইটো কিন্তু বৰ ডাঙৰ হাও কিন্তু। গতিকে প্ৰত্যেকজন জ্যেষ্ঠক বেয়া পাবলৈ নিদিবা, সন্মান কৰিবা, মৰম কৰিবা, সেয়াই আশা কৰিছোঁ। নহয় তোমালোকৰো দিন আহি আছে। আৰু এটা কথা শেষত কৈ থৈ যাওঁ, এই ভাল দিন আৰু বেয়া দিনৰ ওপৰত মই যেতিয়া কলেজ ইউনিভাৰ্চিটিত যাওঁ বক্তৃতা দিবলৈ, তাত সোধে চকৰদা ভাল দিন, আপোনাৰো বেয়া দিন গৈছে। মোকো চাকু মাৰিছিলে 29টাকে চিলনি লৈ, ময়ো আকৌ জীয়াই আহিছোঁ, আকৌ কাম কৰিছোঁ। ভাল দিন বেয়া দিন বহুত দেখিছোঁ। এটা আকবৰ আৰু বীৰবলৰ সাধু আছিলে, এই সাধুটো মোৰ খুব ভাল লাগে। আৰু মোৰ ল'ৰাটো এতিয়া 6 বছৰ হৈছে, আৰু তাক মানে সদায় মই সাধু ক'ব লাগে। মই সাধু কিতাপ গ্ৰন্থমেলাৰ পৰা সাধু কিতাপ লৈ আহোঁ, আৰু সাধু কিতাপ মই তাক 2টা সাধু ক'ব লাগিব, মাকে 2টা সাধু ক'ব, তাৰপিছতহে সি টোপনি যায়। আৰু সাধুবিলাক আমি তেনেকৈ নতুন প্ৰজন্মক ক'ব লাগে, আৰু আমাৰ সাধুত বহুত দম আছে, কিন্তু আমি সাধুবিলাক শুনাব লাগে তেওঁলোকক। তো আকবৰ আৰু বীৰবলৰ ৰাজসভাত এদিন মানে আকবৰৰ খুব বেছি ডিপ্ৰেশ্যন আহিলে। আকবৰৰ ডিপ্ৰেশ্যন বুলি কৈছোঁ, খুব বেছি ডিপ্ৰেশ্যন আকবৰৰ। ৰাজ্য শাসন কৰাত প্ৰব্লেম হৈ গৈছে, ৰাজ্য জয় কৰিব পৰা নাই, ভাল দিনো আছে বেয়া দিনো আছে, বৰ মানে ল' ফিল কৰি আছে। আৰু আকবৰে ৰাজসভাত ক'লে, মোৰ আজি মনটো বৰ ভাল লাগি থকা নাই, মোক এই বৰ্ডত কিবা এটা লিখি দিয়াচোন তোমালোকে, যিটো লাইন দেখা পালে মোৰ ভাল লাগিব। ডিজিটেল বৰ্ড নাছিল তেতিয়া, ব্লেক বৰ্ডে কিবা এখন আনি দিছে। আৰু তাৰপিছত ইজন মন্ত্ৰী আহিছে, সিজন মন্ত্ৰী আহিছে, নাই লাইনবোৰ ভাল লগা নাই। আকবৰ পুৰা মন বেয়া কৰি বহি আছে। বীৰবল আহিল, বীৰবল আহি পেলাই এটা চেণ্টেঞ্চ লিখি দিলে। কি লিখিলে জানে? চবেই জানে এইটো। বীৰবলে এনেকুৱা এটা লাইন লিখি দিলে, যিটো লাইন পঢ়াৰ পিছত আকবৰৰ এনেকুৱা মনটো ভাল লাগি গ'ল নহয়, আৰু আকবৰে বেছি ফূৰ্তিও নকৰা হ'ল তাৰপিছত, আৰু বেছি ডিপ্ৰেশ্যনতো নাথাকে। কি লাইন লিখিলে বাৰু কোনোবাই ক'ব পাৰিব নেকি? আকবৰে লিখিলে, এই সময় পাৰ হৈ যাব। বুজি পালেনে? কাহিনীটো এইটো, আপোনাৰ বহুত বেয়া দিন চলি আছে, ধৈৰ্য ধৰক, আপোনাৰ ভাল দিন আহি আছে। আপোনাৰ বহুত ভাল দিন চলি আছে, ৰাজ্য শাসন কৰি আছোঁ, কৰাপশ্যনো চলি আছে, সম্পত্তিও গোটাই আছোঁ, চবফালে মাটি বাৰী কিনি মেলি বিৰাট মজা কৰি আছোঁ, বিৰাট ভাল দিন চলি আছে। মন কৰিব, এই সময় পাৰ হৈ যাব, বেয়া দিন আহি আছে। গতিকে কোনো মানুহে কেতিয়াও বেয়া দিনত বৰ বেছি ল' ফিল কৰিব নালাগে, বৰ বেছি হাৰি যাব নালাগে, আৰু বৰ বেছি ভাল দিন চলি থাকিলেও বৰ বেছি ফূৰ্তি কৰিব নালাগে, অহংকাৰী হ'ব নালাগে। কাৰণ এই সময় ডাঙৰকৈ পাৰ হৈ যাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সময়টো আমাৰ পাৰ হৈ যাব, বাট আমি এই মিটিংখনৰ, এই ৰাজহুৱা সভাখনৰ সকলোবিলাক কথা আমি ধৰি ৰাখিম। সম্পাদকে তেওঁৰ প্ৰতিবেদনত লিখিব, আমি 100 বছৰৰ পিছত আমি বুঢ়া হ'ম, আমাৰ নতুন প্ৰজন্মই সেই প্ৰতিবেদন পঢ়িব, পঢ়াৰ পিছত ক'ব যে এদিন এইখন গাঁৱলৈ চক্ৰপাণি পৰাশৰো আহিছিল, দুআষাৰ কথা কৈ গৈছিলে, আৰু যেতিয়া নামটো তাত লিখা থাকিব তেতিয়া ভাল লাগিব নিশ্চয়। গাঁওবোৰ তেনেকেই থাকিব চাগে, এইবিলাক খেতি বাতি কমিব, ৰাস্তাবোৰ অলপ ডাঙৰ ডাঙৰ হ'ব, বিল্ডিং হ'ব, গছবোৰ কাটিব ৰাইজে, গাঁওবোৰৰ পৰিৱৰ্তন হ'ব। গাঁওবোৰ পৰিৱৰ্তন হ'বলৈ নিদিব, জ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলিব নতুনসকলে, সেয়াই আশা কৰি বিদায় লৈছোঁ। আৰু বচা চুবা মানে কি মই নাজানো, চুবা মানে মই চুবুৰী বুলি গম পাইছোঁ, বচা মানে কি মই অথনি কোৱা, বচা চুবা মানে কি? বাছি লোৱা। আমি বাছি লৈছোঁ এইখিনি জেগালৈ আহি থাকিম বুলি। ধন্যবাদ ৰাইজ, মানে আশীৰ্বাদ কৰিব যাতে ঘূৰি ফুৰিব পাৰোঁ, নমৰালৈকে, দাঁত খুলি ওলাই পৰি যোৱালৈকে যাতে হাঁহি থাকিব পাৰোঁ। ধন্যবাদ। আৰু চহৰীয়াক ধন্যবাদ জনাইছোঁ আমন্ত্ৰণ কৰাৰ বাবে, আৰু সকলোকে জ্যেষ্ঠসকলক নমস্কাৰ।